हेलो एवरीवन কি খবৰ আপোনালোকৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ৰেকৰ্ডিং কৰিব হোৱা নাছিলে তো সেইকাৰণে পিঠা কেইখন মই বনাই আছো আৰু পিঠা কেইখন বনাই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছো তো পিঠা বনোৱাৰো এটা বিশেষ কাৰণ আছে আসলতে মই আজি স্কুল যোৱা নাছিলো আৰু প্ৰিন্সিপাল ছাৰে হঠাতে ফোন কৰি কৈছে কি বাইদেউ ষ্টুডেন্ট কেইজনমান আপোনালোকৰ ঘৰলৈকে যাব ওলাইছে কি কৰিম বুলি এনেকে কোৱাত মই কলো হ'ব ছাৰ পঠিয়াই দিয়ক বুলি এনেকে কলো আৰু ছাৰ এজনো আহি আছে তাৰপিছত দেউতাক পঠাই দিলো বজাৰলৈ আৰু আজি মানে আমাৰ ইফালে সব বন্ধ হয় কাৰণে দেউতাই বিশেষ তেনেকুৱা কেকো নাপালে এখনেই হোটেল খোলা আছিল আৰু এখনৰ প্ৰায় কিবা অলপ লৈ আহিলে আৰু সেইকাৰণে ভাবিলো মোক এখনমান পিঠা বনাই দিও আৰু মাজে মাজে আমাৰ ইয়া ধুনুমাইনা যাই খুব ডিস্টার্ব দি থাকে মাজে মাজে মোবাইলটো খুজিব আহে কিবা কৰিব আহে কাৰণে গালি পাৰি পঠিয়াই দিছো আৰু ইফালে মই মানে পিঠা বনোৱাত পুৰা ব্যস্ত হৈ গৈছো তাৰপিছত হঠাতে ফোন এটা আহিলে আৰু এয়া একজনী আইনো আৰু এটো ভাৰ্গৱ মানে আমাৰ ধুনুমাইনাৰ লগতে খেলি থাকে ভাৰ্গৱক মাকে মাতাৰ কাৰণে মানে মই পঠিয়াই দিলো আৰু ইফালে আইনো থাকি গ'ল তাইক মই ক'লো থাকা তুমি অকণমান সময় আৰু গোটেইখিনি দেখুৱাব পৰা নাই সেইকাৰণে ষ্টুডেণ্ট কেইজনমান আহিছে সিহঁতৰ লগতে মানে অকণমান মোৰ ভিডিঅ'ত ক্লিপ এটা ৰাখি থৈ দিলোঁ আৰু এতিয়া আবেলি হৈছে জোনালী জেঠি মই এনেকৈ আৰু ইফালে আমাৰ এজনী মামীহঁতৰ ঘৰত আহি মই মানে মামীক কৈছিলোঁ শাক ছিঙিব যাব ওলাইছোঁ তই যাবি যদি ওলা বুলি এনেকৈ কৈছিলোঁ মামীও ওলাইছে ওলাই আছে আৰু আমি ইফালে গৈ আছিলোঁ শাক ছিঙিব বুলি কিন্তু হঠাতে প্লেনটো চেঞ্জ হৈ গ'ল মানে সব বাগানলৈকে যাব বুলি ক'লে জোনালীয়ে মোক ফোন কৰি ক'লে আৰু মা জোনালী আৰু জেঠি মানে আমাক এৰি থৈ মানে এই পুতুলি পাই হয়তো আপোনালোকে মোৰ যদি গোটেই ভিডিঅ'টো চোৱা নাই আগতে আমি ভিডিঅ' বনাইছিলোঁ তাতে চাব পাৰে তলত গৈ মামীৰ নাম আচলতে পুতুলি বাই দিছিলোঁ সেইকাৰণে পুতুলি বাই বুলি কৈছে আচলতে এজনী মোৰ ডাঙৰ মামী হয় আৰু মামী ৰখি থাকোঁতে মানে আমাক এৰি থৈ গুচি গ'লগৈ সিহঁতি সেইকাৰণে এতিয়া সিহঁতক লগ পাবলৈকে গৈ আছোঁ লাহে আৰু ইফালে চাওকচোন গোটেই ধুনীয়াকৈ সেউজীয়া পৰিৱেশ আৰু যেতিয়া আমাৰ বেছি গৰম লাগে মানে তেতিয়া আমি ইয়াতে আবেলি আহি ইয়াতে বহোঁ এতিয়া নহয় এতিয়া বহুত ৰ'দ দি আছে তেতিয়া মানে অলপ সন্ধিয়া হয় আৰু তেতিয়া ইফালে বহোঁ ধুনীয়া বতাহ বলি থাকে আৰু খুব ভাল লাগে আৰু ইফালে ধানবিলাকো চাওকচোন কিমান ধুনীয়াকৈ হৈছে আৰু মামী আৰু মই বেগাই খোজ দি আছোঁ মানে সিহঁতি গৈ বাগান পাবৰে হ'ল আমাক আধা দূৰত ৰখি আছোঁ বুলি কৈছে কিন্তু লগ পোৱা নাই এতিয়াও কিমান দূৰত আছে গমেই নাপাওঁ আৰু ইফালে জোনালীক লগ পাই গ'লোঁ মানে জেঠিহঁতক জোনালী মাহঁতক চবকে লগ পালোঁ আৰু ইফালে চাওকচোন তাই কাণ্ডবোৰ মানে এতিয়া কোনোবাই জাল পাতি থৈছিলে মাছ লাগিব বুলি কিন্তু জোনালী সেয়া জালখন দাঙিছে কোনোবাই দেখিলে তাইক কি কৰিব বাৰু গালি পাৰিবনে নাপাৰে আৰু এইটো চাওকচোন মোৰ হাতত কি আছে হয়তো আপোনালোকে জানেই চাগে বহুতে আৰু খাবলৈ কিন্তু খুবেই ভাল লাগে কমেণ্ট কৰি জনাবচোন কি হয় সেই পাতটো আৰু ইফালে আকাশখন ইমান ধুনীয়া লাগিছিলে মই ভিডিঅ'টো ক্লিপ ৰাখি থৈ দিলোঁ আৰু ইফালে আমাৰ ওৰাং বাগানত যোৱা ৰাস্তাটো আৰু ৰাস্তাটোৰ অৱস্থা চাওকচোন ইমানেই বেয়া হয় আগৰখিনিতো মই আপোনালোকক নেদেখালোৱে মানে ভৰি দিবলৈকে পিছলি যায় সেইকাৰণে মই ভিডিঅ' নবনালোঁ ৰাস্তাটোৰ অৱস্থা অকণমান বৰষুণ দিলেই আজিতো বহুত জোৰকৈও দিয়া নাই অকণমান কিনকৈ বৰষুণ পেলাইছিলে কিন্তু সেই বৰষুণতে এয়া ৰাস্তাটোৰ গোটেই অৱস্থা নোহোৱা হৈ যায় যেতিয়া মানে নিৰ্বাচনৰ সময় আহে তেতিয়া ভোট বিচাৰি আহি অমুকটো কৰি দিম তমুকটো কৰি দিম তেওঁলোকৰ মানে প্ৰতিজ্ঞা শেষেই নহয় কিন্তু যেতিয়া তেওঁলোকে নিৰ্বাচনত জয় হয় তাৰপিছত আৰু মানে খবৰেই নলয় আৰু ইফালে আমাৰ বাগানখন পাই গ'লোঁ আৰু এয়া আপোনালোকে দেখিছেই আগতে ইয়াতে ডাঙৰ চাগছৰ গছ আছিলে আৰু এতিয়া মানে সেই গছবোৰ যেতিয়া বুঢ়া হৈ গৈছে সেই গছবোৰ উঠাই লৈ সৰু পুলি লগাই দিছে আৰু ইফালে কিন্তু ডাঙৰেই হৈ আছে আৰু এয়া মই পাত এখিলা ছিঙি লৈছোঁ আৰু ইয়াৰে যদি চকীদাৰে মোক পাতখিলা ছিঙা দেখা পায় তেতিয়াহ'লে কি হ'ব মই নাজানো গালিটো অলপ দিব কিন্তু মানে
সেই আৰু এখিলা দুখিলা ছিঙিলে একো নকৰে, কিন্তু বেছিকৈ ছিঙিলে গালি পাৰে বাৰু, কাৰণ তেওঁলোকো এইবোৰ পাত ছিঙিয়ে চাহপাত বনায়। আগতে আমি খুব আহিছিলোঁ, যেতিয়া বৰ্তাৰ ছোৱালীজনী আমাৰ তাত আহে, তেতিয়া আবেলি আবেলি আমি ফুৰিবলৈ আহিছিলোঁ ইয়াতলৈকে, আৰু খুব ভাল লাগিছিলে তেতিয়া। কিন্তু এতিয়া মানে সেইবোৰ স্মৃতি হিচাপে ৰৈ গ'ল। আগতে ভাল লাগিছিলে মনত মানে আহি, সদায় আহিছিলোঁ, আৰু এতিয়াতো বহুত দিন হৈ গ'ল নাহোঁৱে। দিন মানে বছৰ বুলিও ক'ব পাৰি, কেতিয়াবা বছৰো হৈ যায়, অহা নপৰে তেনেকৈ বাগানলৈ। আৰু ইফালে আমাৰ মায়ে কি কৰি আছে, এয়া চাহপাত মানে পাতবোৰ কেনেকৈ ছিঙে সেয়া দেখাই আছে। আচলতে আমাৰ মা ইয়াতে ডাঙৰ হৈছে। ছোৱালীৰ দিনত আগতে পাত ছিঙাৰ অভ্যাসো আছিলে, লগৰবোৰৰ লগত পাত ছিঙিবলৈকে আহিছিলে, কিন্তু এতিয়া সময়ৰ পৰিস্থিতিৰে সকলোকে সলাই পেলাইছে। এতিয়া মাহঁত নাহে, এতিয়া বাৰু নিছিঙে, কিন্তু আগতে মাহঁতে পাত ছিঙিবলৈকে আহিছিলে লগৰবোৰৰ লগত। ইয়াতে মাহঁত ডাঙৰ হৈছিলে। আৰু ইফালে এয়া এজাক গৰু ৰখি আছে কাৰণে কোনো পাৰ হ'ব পৰা নাই ভয়তে। পিছে মই ইফালৰ ৰাস্তাটোৰে পাৰ হৈ গুচি আহিলোঁ, কিন্তু মাহঁত তাতেই থাকিলে। মই এই ৰাস্তাটোৰে গুচি আহিলোঁ। ৰাস্তাটো মানে চাহ গছৰ মাজে মাজে গুচি আহিছোঁ, এয়া চাহপাতৰ গছৰ মাজে মাজে গুচি আহিছোঁ। মাহঁত তাতে থিয় হৈ থাকিলে। আৰু সেইফালে জোনালী ভিডিঅ' কৰিছে, কিন্তু ভিডিঅ' কৰি কৰি ক'ত পাইছে গৰুৰ ভয়ত। আৰু ইয়াতে মানে আৰু এই ঘৰটোতে মানে চাহপাত ছিঙি ছিঙি ইয়াতে আহি জিৰণি লয়। আৰু ইফালে এতিয়া গৈ আছোঁ আপোনালোকক কলমৌ ছিঙিবলৈকে, বলক। টুপিটো মোক দিয়ক, টুপিটো দিয়ক, টুপিটো মোক দিয়ক, মই পিন্ধি ল'ম এবাৰ মই পিন্ধি। আৰু ইফালে মায়ে ঢেকীয়া দেখিলে আৰু নামি গ'ল ঢেকীয়া ছিঙিবলৈকে। ইফালে জোক আছে বুলি ভয় লাগে, আমি ওপৰতে ৰ'লোঁ, মায়ে কিন্তু নামি গৈছে। মাৰ ঘাঁহ কটাৰ অভ্যাস আছে কাৰণে মায়ে নামি যায় বাৰু, আৰু জোক চোকলে বাৰু বেছি ভয় নকৰে। আৰু আগতে যেতিয়া আমি বাগানলৈকে আহিছিলোঁ ফুৰিবলৈকে, তেতিয়া এই চাৰিওফালে মানে চাহ গছৰ পুলি আছিলে। এতিয়া কিন্তু চাহ গছৰ পুলিবোৰ নাই, উঠাই দিলে। বহুত দিন হ'ল অহাও নাছিলোঁ, গমো নাপাওঁ। আৰু ইফালে মাহঁতে নাচিছে, চাওকচোন, নিজে নিজে গান গাইছে, নিজে নিজে নাচিছে। ভৰিখন এংকে গদে এংকে গদে। আৰু আগতে মাহঁতৰ এইবোৰ নচাৰ অভ্যাস আছিলে, গান গাব। মায়েও বাৰু কথাবোৰো ক'বলৈকে জানে, ময়ো জানো অলপ চলপ, কিন্তু বহুত নহয় বাৰু। আৰু ইফালে চাওকচোন, মই কি এইবিলাক কাম কৰি থাকোঁ বাৰু। আচলতে কেতিয়াবা নিজকে এনেকুৱাবোৰ কৰিও ভাল লাগে বাৰু। আৰু এতিয়া কলমৌ বিচাৰি আহিছিলোঁহে, শাক বিচাৰি আহিলোঁ বুলি বাগানলৈকে আহিলোঁ, কিন্তু ইয়াতে শাকৰ জগালৈকে নগ'লোঁ। আমি সেইবোৰ কৰি থাকোঁতে গ'ল, আৰু সন্ধিয়াও হ'ল। এতিয়া ঘৰলৈকে যাবলৈকে ওলাইছোঁ। আৰু ইফালে চাক পোষ্ট দি আছে।
আৰু আমি বাগান ফুৰি আহিলোঁ এতিয়া ঘৰলৈকে গৈ আছোঁ আৰু ইফালে মামীয়ে কি কৰি আছে চাওকচোন কি কৰি আছা চোৰ 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 আৰু যাওঁতে মই এই ৰাস্তাটো মানে ভিডিঅ' কৰিব নহ'ল সেইকাৰণে দেখাই দিছোঁ এইটো কি বুলি কয় বলান 1 2 3 জাম্প আৰু ইফালে মই পাৰ হৈ লওঁ পাৰিবিনে আৰু ইফালে এয়া বাগানৰ কাষতে মানুহবিলাকৰ ঘৰ আৰু এইবোৰ পাত কি চিনি পাইছেনে আমাৰ মাহঁতে ইয়াৰ পৰাই নিব আহে যদি কোনোবাই চিনি পাইছে কমেণ্ট কৰি জনাবচোন ইফালে বাগান ফুৰি মেলি আহি ঘৰ পালোহি আৰু অকণ ভাগৰো লাগিছে এতিয়া অকণ ফ্ৰেছ হৈ লওঁ আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেতিয়াহ'লে আজিলৈ বাই বাই ভালে থাকক সকলোৱে সুস্থ থাকক